চালা বেলি আহি মোৰো ৰাখ পালাক এতিয়ালৈকে বেয়া চতলখন হাৰা নাই বোৱাৰী কিয়া বেয়া চতল হাৰা নাই আজি মই কে হাৰিম নাহৰো নহয় মই আজি বদাক নিৰে পালা মোৰ পালাটো নহয় 10টা বাজিল এতিয়ালৈকে বেয়া চতলখন হাৰা নাই মই এতিয়া যদি বেলেগ মানুহ এটা আহি দেখে কি বুলি ক'ব হয়ো তোলা এই 10টা বাজে তথাপি চোতালখন হাৰবা নৰা সেই পুৱা 5টা বজাতে উঠি মই কামে কৰি আছো জানো না অলপো ৰেষ্ট নাই মই ভাবিছিলো 5 মিনিট সময় মই বহিম তাকো নহল বেছো হৈ আজি মোৰ পালা তাইতো দেখিয়ে আছে না মই কিমান ব্যস্ত হৈ আছো তাইতো চোতালখন সাৰি দিবা পাৰে লাগে কালি আৰু পৰহি চিৰিয়েলি মই চোতালখন সাৰি দিম এই দুয়ে ভালকে মিলে ল'বা বুজি পাইছ ন ইনকে এটাই অন্তর ভাগ ধরতে থাকলে চোতাল কোনি হারব কচোন ইতালিখান বাসানো থৈ দিবা দা আৰু হেৰি তুমি যে বাচনখিনি ধুইছিলা কালি তাতে চাবোন ৰয়ে গৈছে কাঁহীত হলি অলপ ভালকে ধুবা দা মানে মই ধুবা লাগাত পৰি গৈছে তুমি ধোৱা নোধোৱা সমান আনিছি না দেউতা মাংস পাইছে খাবার মাংস আজি এটু পৰিয়ালত মাংস খাব লগা হলে আকপা মাংস আনলে নহব 1 কেজি 1.5 কেজি মাংস আনবা লাগব যিমান হপা মানুহ এতিয়া মায়েৰে তুমি মোৰ হলে কথা নাছিল আকপই দিয়া হলে আৰু একেদিন নাই কাম কৰা নাই মই পইচা পাতিও নহয় হৈছে পকেটত আজি মই কৈছো তাইক কাৰ ভিতালীক কৈছো মই যে কি সদায় সদায় বাচনত চাবোন লাগি থাকে জানো না তাই ধোৱাৰ পিছত আৰু মই ধুবা লাগাত পৰে সেইকাৰণে মই যে কৈছো বাচনখিনি ভালকে ধুবা চাবোনে লাগি থাকে আৰু পিছততো ময়ে ধুবা লাগাত পৰে সৰু আপি বেছি বয়স নাই 20 বছৰো নাই কিজানি অলপ কথা গেলা মৰম লগাই কবা বেছি টানকে নকবা তুমি ডাঙৰ না ডাঙৰ হলো তাই সেনকে মোক সন্মান কৰে না দেখা দে সৰু আপি মুখখন যি লাওপাত কচুপাত যেতিয়া তাই পলাই আছিলতে পিন্ধাক লাগি একযোৰা কাপোৰ নাছিল মই দিছিলো তাইক মোৰ কাপোৰ পিন্ধাক লাগি তাই কিনি আনিও দিছিলো যেতিয়াৰ পৰা গিৰাকে প্ৰাইভেট চাকৰি পালা তেতিয়াৰ পৰা আপেও তাই লেবেল মানুহ সন্মান কৰিব নাজনা অলপ বেছি চব দিবাৰ ইচ্ছা যায় মোৰ মা লান বাদ দা মোৰ মাংস পাইছে গেছি খাবাৰ বা মাংস এটা কিমান মানুহ আছে দেখছ না তোমাক ৰেষ্টুৰেণ্টত লৈ যায় খুৱাই লৈ আনিম দা তোঁদাই মোক ৰেষ্টুৰেণ্টত নিম বুলি কৈ নহয় মোৰ আজি মাংস পাইছে গেছি বাবা অলপমান বুজিছা না একেদিন পইচাৰ টান চলি আছে না আকৌ আন দিবা নৰো না তেতিয়াহ'লে মই বৰদেউতাক কম বৰদেউতা দিয়া না আন দিব মোক গদু গদু শুনা বদ্ধতেৰে একেদিন গাছা বেয়া বদ্ধতেৰে নকপা আকপা মাংস লাগে বোলে 1 কেজি লাগে বোলে কবা মানুহ বহুত না দাইদেৰো খুব মৰমৰি নহ'লে মই নৰো দা বেলেগ হ'ব লাগিব কি হলা কি হ'ল বাচন ধুবা গৈছিলো মই বৰদাকনি যি লেবেল তাই যি কথা কি কথা বাচন ধুইছিলো আজি মিনিষ্টাৰনি যি লেবেল দুও মাইনাক লালাকৰ বাচন দুখনো ধুবা দিছে মোক আৰু কথাও শুনিছি মই বোলে বাচন ধুলি কাঁহীত চাবোন লাগি থাকে হ'ব দিয়া ইমান সৰু সৰু কথাত কিয় লাগি থাক চাবোন লাগি আছিল কিজানি সেইকাৰণে কৈছি তুমিও বইৰাৰ ফালাই ল মই কৈছো না মুঠতে মই তাইৰ লগত এখন ঘৰ থাকিব নোৱাৰো তাই যাব নতুবা মই যাম এখন ঘৰৰ পৰা হলে মানে কি ক'বা বিচাৰিছা তুমি বেলেগ হ'ব লাগিব আমি পাগলা আছ নেকি কামটোত সোমাবা মোৰ কেইদিন হৈছে আৰু দৰমহা মই কেইটকা পাম এতিয়া আছো মানে দায়িত্ব হৈ আছে ঘৰতো টেনশ্যন নাই আৰু ঘৰৰ কামখিনিতো কৰিবই লাগিব এডজাষ্ট কৰি লওঁ দেউতা মাংস খাম মই মাংস কাৰ মাংস খোৱা নহয় ব্ৰইলাৰ খাবা ইচ্ছা গৈছে মোৰ ব্ৰইলাৰ খাবা দা ব্ৰইলাৰ মান দিম তোমাক আগতে চুমতে দাম দেউতা কি নকবা মোৰ লাজ লাগে লাজ লাগে সৰুৰ পৰা ইমান চুমা খালো তুমি কলেজ পঢ়ি থাকিলেও ক্লাছৰ ভিতৰত যাই হলেও চুমু খাই আহিম মই
হ'ব দেউতা কি নকওঁ মই এতিয়া ডাঙৰ হৈছো না তুমি যিমান ডাঙৰ হলেও মোৰ মন সদায় সৰু দে চুমুদুৰা 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 মেংগো জুচ খাইছা নেকি মেংগো মেংগো লাগছি দে এতিয়া মোক গেলি মাংস লৈ আহ যোৱা আনিম যাতে চালা চকু ডাকতে চলি ডাঙৰ হৈ গেল ডাঙৰ কৰলো চুমা দিবা লাজ কৰাইছে এতিয়া কি হব কি আছো পিনকা ক'ত যা চকত পাহো ৰ এই দিনদীপ্ৰিয়াৰ চকত কিয় যা মই বোলে কিবা মাংস বনাইছে অলপ লেহু অ তৰে ভাল দে জীয়েৰে ওচৰতে বিয়া দিছা ভাল বস্তু বনালি খাই থাকবা পাৰা তই দেখোন দুটা বৰ ৰাতি ভাত খাই আছাই এই ডাঙৰটোক বিয়া পাতি দি ডাঙৰটো বিয়া নহতো সৰুটোৰ বিয়া হলে তাকেতো ৰ তাৰ কাৰণে আপি মিলি অহা নাই বিয়া পাতা যদি এটা আপি আছে ক'ত এই শান্তিপুৰত ডাঙৰ বাবা অয়া কি আৰু দা বচোন বৰ তই তোৰ লগত মোৰ কথা দুটামান আছে মাজু মাজু সৰু সৰু এই তো হয় আছোন কি আৰু দা আইছা অহা এই সৰু আৰু কৰি দিয়া সৰু মাটি মৰব লাগে নেকি তো অহা ক'ত থাকে আর ভালকে বাস এতিয়া তোমাক তিনকে মাতাৰ কাৰণটো কি তুমিতো নাজনা এতিয়া মই এটা কথা কম এতিয়া মাজু চা তইতো বিয়াখন পাতলি সৰু বিয়াখন পাতলাকে গম পাইছে না এতিয়া মই ভাবছো কি মই বাচি থাকাতে এই ডাঙৰৰ বিয়াখন পাতবা লাগে আৰু এই বিয়াখনৰ দায়িত্ব মই তোমাক দোকাই দিম এতিয়া ইয়াত দেখোন আপিয়ে পচন্দ হয় নাই আপি পচন্দ হবা লাগব তই এনকে বহি থাকলি নহয় নহয় ঘৰত বৰলা হয় কিমান আপি চাবা গেলো কিমান তাৰ ৰিজেক্ট হ'ল এনেকে আৰু আপি চাই থাকিব পাৰে নেকি নহয় চাবা লাগব আৰু কি জানা দাদা তাৰ হিচাপত সি চালি নহ'ব নহয় সি তাৰ জিংকে বেলেগক পচন্দ নহয় আৰে কাৰোবাৰতো তাক পচন্দ নহ'ব পাৰে না এতিয়া বস্তুটো মিলা মিলিও কৰিব লাগিব হয় না নহয় মোটামুটি এইবাৰ বহাগত এই বিয়াখন হোৱাটো ফাইনেল আপি আপি আছে ওৰে শান্তিপুৰত আজি ছবিনিকাই মোক ইনফৰ্মেশ্যন এটা দিছে এই ৰোমেন যি আছে মিস্ত্ৰী তাৰ জীয়াক ৰোমেন মানে এই মিস্ত্ৰী কৰে যি ৰোমেন শান্তিপুৰত চিনি নাপাওঁ মই চিনি নাপালে তুমি এতিয়া আপিটোই দেখাত ভাল ধুনীয়াও তই দেখছা ছবিনিকাই কৈছি না সেইকাৰণে তোমাক কৈছো মই কথাখিনি আৰু কামে কাজেও ভাল
কিন্তু তাতে এটা কথা আছে আণ্ডাৰ মেট্ৰিক আণ্ডাৰ মেট্ৰিক আণ্ডাৰ মেট্ৰিক হ'লেও কথা নাই ৰ আপি যদি স্বভাৱ চৰিত্ৰ ভাল বা কামে কাজে ভাল কিন্তু ইবা কি কৰে ই আৰু আণ্ডাৰ মেট্ৰিকতে ৰিজেক্ট কৰি দিয়ে নেকি ৰিজেক্ট কৰিব লাগে কথা দেচোন দাদা এতিয়া আপুনি ধাউচৰ কামত ব্যস্ত থাকে যদি চলটোক মাকে পঢ়ি দিব নোৱাৰে চলটো গাধা হ'বই ইমান চালি নহয় সৰু আপি এটা পাইছো মুঠতে এৰ গতিটো লগাই দিব লাগে আপি বা আৰু কি কয় আপিৰতো পচন্দ হ'ব লাগব ইয়াক পচন্দ কিয় নবয়ে হা ই কি দেখাত বেয়া নেকি হে শুন মাজু তাইৰ দৰে আপি এটা যে নিচিনা চলি এটা পাইছি ডাঙৰ তোৰ ইদ্যাতটো কো দেচোন তহঁতে যি ভাল দেখা কৰ কি কৰি থৈ গেলি যি ভাল দেখা কৰ এই ডাঙৰ এই ইটাতে তোৰ চান্স আছে আজি মুঠতে আমি আপি চাবা যাবই লাগব গম পাইছা নাই এই বিয়াখন কিন্তু কোনো পধ্যে হ'ব নোৱাৰে দেই এই বিয়া মোৰ কোনো বৈধ্য হ'ব নেদাং